বিশ্বরূপ ধরি প্রভু ভৈলায় তার দুষ্ট কদ মন হেতু সন্ত কপালন দুষ্ট কদ মন হেতু সন্ত কপালন আরে হেন জানি নৰলোকে হেৰিয়ান কাম পাতকসা ৰোগদাকি বোলা ৰাম ৰাম পাতকসা ৰোগদাকি বোলা ৰাম ৰাম চলি যাই সত্যব্ৰত কৰিবা স্নান বিষ্ণুৰ পৰম ভক্ত অতিকে মহান আর কত ক্ষণে গয়া রাজা সাগৰতে পাইলা সমস্ত সমাজে ডাকি হৰি হৰি বোলা
কৰে প্ৰভু আপোনাৰ সত্য পৰিচয় দি মোৰ জীৱন সাৰ্থক কৰক আৰু আপুনি যদি কোনোবা দৈত্য মোক এতিয়াই ভক্ষণ কৰক হে মহাজ্ঞানী ৰজা সত্যব্ৰত তোমাক আমি আকৌ পৰীক্ষা কৰিলো আমি বিষ্ণু ৰাজা সত্যব্ৰত আজি কাল ৰাত্ৰি আজি এই ৰাতিতে পৃথিৱীত মহাপ্ৰলয় হৈ সাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব পৃথিৱীত তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব হয় দৈত্য লক্ষ্মীয়ে সৃজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে তাক তাৰ একে আকৃতিৰ প্ৰাণীয়েহে মাৰিব পাৰিব সেয়েহে আমি তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰিম আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ কৰিম উদ্ধাৰ ৰজা সত্যব্ৰত মহাপ্ৰলয়ৰ আগে আগে তোমাৰ কাষলৈ আমি এখন ডাঙৰ নৌকা পঠাই দিম তাতে তোমালোকে তৰ তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত সৃজন কৰিবৰ বাবে নৌকাত তুলি ল'বা এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব আমি হয়দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা তেতিয়াই তোমালোকৰ নৌকা বাসুকীয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব তেতিয়া তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব যোৱা ৰাজা নকৰিবা সংশয় বিপদত আমাক কৰিবা স্মৰণ আমি তোমালোকক কৰিম উদ্ধাৰ তথাস্তু ইখান গৰ্জন কৰি সাগৰৰ পানী এইফালে আহিব লাগিছে চাৰিওফালে মহাপ্ৰলয়ৰ আগজাননী শুনা পোৱা গৈছে মই যেনে তেনে বেদ বেদাংগসমূহ মোৰ লগত ৰাখিব লাগিব যাওঁ এই বেদ বেদাংগসমূহ সাগৰৰ গোপন স্থানত লুকুৱাই ৰাখোগৈ ও হরি ও মাধব রূপে প্রভু দিলা দরি আরে দুষ্ট কনা শিব হেতু দুষ্ট কনা শিব হেতু তুমি নারায়ণয়ারে তুমি নারায়ণ
ভয়ঙ্কর রূপ ধরি ভৈলা অবতার আরে রাম হরি রাম হরি রাম হরি রাম হরি বোলা সর্ব জন আরে বোলা সর্ব জন কত দৈত্য দুরাচার তোক বাঁধিবার বাবে মই আজি এই রূপ করি সুধারণ এতিয়াও চিনা নাই তই মোৰ পৰাক্ৰম যুদ্ধ যুদ্ধ বেশ হিবতে রণ হইলা অতি ভয়ঙ্কর আরে অতি ভয়ঙ্কর রণ হইলা এহিবতে রণ হইলা অতি ভয়ঙ্কর আরে অতি ভয়ঙ্কর আরে মহাক্রোধে যুদ্ধ করে মহাক্রোধে যুদ্ধ করে অতি মনোহর আরে অতি মনোহর আরে দেখা দেখা সর্বজনে দেখা দেখা সর্বজনে ঈশ্বরর লীলা আরে ঈশ্বরর লীলা আরে সামাজিক লোকে ডাকি সামাজিক লোকে ডাকি হরি হরি বোলা আরে হরি হরি বোলা যাও যাও মই স্বরূপ ধারণ করে সারি বেত করুন গই উদ্ধার প্রজাপতি প্ৰভু হে ৰজা সত্যবত বৰ কষ্টৰ মাজেৰে বেদ উদ্ধাৰ কৰিলে প্ৰজাপতি প্ৰভু এই আশাটো আপুনি ভালকৈ ৰাখিব ভাল প্ৰভু প্ৰভু আপোনাৰ কৃপাতে আমি
মহাদৈত্যৰ হাতৰ পৰা ৰক্ষা পালোঁ এতিয়া আমি নিজ ৰাজ্যলৈ উভতি গৈ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ বিপদত সকলোৱে আমাক স্মৰণ কৰিব আমি উদ্ধাৰ কৰিম ময়ো এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ হওঁ